ধেমাজিৰ তাপিত গাঁৱত সংঘটিত হৈছে এক অঘটন। ধেমাজিত অঘটনৰ খবৰ শেহতীয়াকৈ আহি পৰিছে। দৰ্শকসকলক জনাব বিচাৰিছোঁ সবিশেষ। তাপিত গাঁৱত এই অঘটনটো সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ পৰিছে এজন লোক। সন্ধানহীন লোকজন চিচিমুখ নামদাং গাঁৱৰ ফুলকুমাৰ পেগু বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু লোকজনৰ সন্ধানত SDRFে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বৰ্তমানলৈকে লোকজনৰ কোনো সন্ধান পোৱা হোৱা নাই। ধেমাজিৰ তাপিত গাঁৱত তেনেধৰণে ব্ৰহ্মপুত্ৰৰ সোঁতে এজন লোকক উটুৱাই নিছে। বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই। SDRFে অভিযান চলাইছে ইতিমধ্যে আৰু যিজন লোক ইতিমধ্যে নিখোজ হৈ পৰিছে ব্ৰহ্মপুত্ৰত, সেই লোকজনৰ পৰিচয় ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। স্থানীয় লোকে উদ্ধাৰ কৰিছে পৰিচয়। ব্ৰহ্মপুত্ৰৰ সন্ধানহীন সেই লোকজন স্থানীয় এজন বাসিন্দা। চিচিমুখ নামদাং গাঁৱৰ ফুলকুমাৰ পেগু বুলি তেওঁক চিনাক্ত কৰা হৈছে আৰু SDRFে লোকজনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাই।